গত যোৱা 6 জানুৱাৰী উমৰাংচুত 3 কিলোত এই ৰেড হোল মাইনিঙত যেভাবে 20 জন শ্ৰমিক আজি নিখোঁজ হৈ আছে, এতিয়ালৈকে ভালকে ৰেস্কিউ কৰিব পৰা নাই। এজন কালি ডেড বডি ওলাইছে। এতিয়ালৈকে আমালোকে আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰ নেতৃত্বত গোটা অসমত আজি জেলায় জেলায় এনেকা অৱস্থান ধৰ্মঘট কৰি আমালোকে একটাই প্ৰশ্ন কৰি আছো যে কয়লা সিন্ডিকেটৰ মূল কোন হয়। আমি যিমান গম পাইছো, আমাৰ এটা প্ৰতিনিধি দল তাতে গৈছিলে, যিমান গম পাইছো যে আমি এই ডিমা হাছাওৰ অটোনমাস কাউন্সিলৰ CM দেৱদুলাল গাৰ্লিছাৰ গৈনেক কণিকা হুজাইৰ নেতৃত্বত এই সিন্ডিকেটখন চলি আছে। আমালোকৰ কথা হ'ল যে এই সিন্ডিকেটত আৰু কোন কোন জড়িত আছে। ইয়াৰ লোকেল DC SP আজি DC SPৰ ওপৰত এতিয়ালৈকে কিয় কোনো ধৰণৰ একশ্যন হোৱা নাই। মুখ্যমন্ত্ৰী খালি নিজৰ দায়টো এৰিবৰ কাৰণে এজন মানুহ কালি গ্ৰেপ্তাৰ কৰিছে। আমি এইটো CBI ইনকুৱাৰী বিচাৰো। আমি কংগ্ৰেছ দল এইটো CBI ইনকুৱাৰী কৰি এইটোৰ যে মূল যোন পাণ্ডা হয়, মূল যোন মানে অভিযুক্ত হয় আৰু লোকেল DC SP তেওঁলোকৰ ওপৰত একশ্যন ল'ব লাগে। কিয় এনেকৈ ইমান দিন ধৰি এটা মাইনিং চলি আছে, সিহঁতে গম নাপায় নেকি? আজি এইটোৰ ওপৰত যাতে CBI ইনকুৱাৰী হৈ যিটো সঁচা যিটো বস্তু আছে এইটো যাতে ওলাই আহে। আজি কোন হয় এইটোৰ ভিতৰত পাণ্ডা, এই গভৰ্ণমেণ্টৰ কোন কোন মন্ত্ৰী জড়িত আছে, তাতে এইটোৰ এই CM জড়িত আছে নেকি, তাৰ ঘৈণীয়েক জড়িত আছে, সবক তদন্তৰ আওতাত আনিব লাগে এবং শাস্তি হ'ব লাগে। যে আজি সাধাৰণ মানুহ যেনেকৈ সাধাৰণ মানুহ আজি শ্ৰমিক তেওঁলোকে আজি 2 টকা ৰুজি কৰিবৰ কাৰণে তাতে গৈ আজি এতিয়ালৈকে 20 জনৰ আমি ওলাব পৰা নাই। যে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যাতে বাকী যিবোৰ এতিয়ালৈকে তাতে ফাঁচি আছে তেওঁলোকে যাতে আমাৰ জীৱিত অৱস্থায় ওলাই আহে এবং যি মানুহ ঢুকাইছে তেখেতৰ পৰিবাৰৰ প্ৰতি আমি সমবেদনা জ্ঞাপন কৰোঁ আৰু তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰোঁ।